জনাইছো, নমস্কাৰ জনাইছো। দূৰত থকা মানুহখিনিয়ে শুনিছেগে নে নাই? শুনিছেগে নে নাই? তেওঁলোকে শুনিছে নে নাই? এইটো অকণ চাইড কৰি দিয়ক। সকলোকে নমস্কাৰ। আমাৰ পাৰ্টি ৰকিবুল হুছেইনক ভোট দিবনে নিদিয়ে? মই আকৌ শুনি আহিছো বোলে চৰ অঞ্চলৰ মানুহে AIDF-ক ভোট দিব। 15 বছৰ AIDF-এ ধুবুৰী ৰাজত্ব কৰি থাকিলে। চৰ অঞ্চলত ৰাস্তা পদূলি হ'লনে নাই? হ'লনে নাই? হস্পিটেল বনালে নে নাই? আৰু চৰ অঞ্চলৰ মানুহক মাটিৰ পট্টা দিলে নে নাই? দিলে নে নাই? মই আকৌ শুনি আহিছিলো বোলে AIDF-ৰ লগত বিজেপিৰ খুব ভাল, বিজেপি আৰু AIDF-ৰ সম্পৰ্ক খুব ভাল, হয়নে? মই আকৌ সেইকাৰণে ভাবিছিলো যে আপোনালোকে AIDF-ক ভোট দিছে, চৰ অঞ্চলৰ মানুহক চবকে মাটিৰ পট্টা দিলে নেকি? দিলে নেকি? দিলে নেকি? তাৰমানে চাচাই অকল নিজৰ কাৰণেহে কাম কৰিছে নেকি? চাচাই, মই শুনি আছো যে চাচাই বোলে মেডিকেল কলেজ বনাইছে। আপোনালোকৰ ইয়াত মেডিকেল কলেজ চাচাই বনাইছে নেকি? ক'ত বনাইছে? চাচাই মেডিকেল কলেজ ক'ত বনাইছে? চাচাই মেডিকেল কলেজ ক'ত বনাইছে? কোনে বনাইছে মেডিকেল কলেজ? কোনে বনাইছে? আজমলে। আজমল ডাঙৰীয়াই MP কৈছে ধুবুৰীত, ভোট লৈছে ধুবুৰীৰ পৰা, আৰু মেডিকেল কলেজ বনাইছে ক'ত? মই শুনিছো যে চাচাই বহুত টমটম বিলাই আছে, টমটম বেটেৰী ৰিক্সা। আপোনালোকৰ ইয়াত কিমান মানুহে ইয়াতে টমটম বেটেৰী ৰিক্সা কিমান পাইছে? এই মিছা কথা নকবচোন, সঁচা কথা কওক। কিমানখন বেটেৰী ৰিক্সা পাইছে? ধুবুৰীৰ মানুহে কিমানখন বেটেৰী ৰিক্সা পাইছে? একদম নাই। তেতিয়াহ'লে ক'ত টমটম ক'ত বিলাইছে? ক'ত বিলাইছে? ক'ত বিলাইছে? আৰু বোলে গোটেই মুছলমান ল'ৰাবিলাকক বোলে একদম চোকা চোকা কৰিবৰ কাৰণে, মেডিকেল পাবৰ কাৰণে, ডাক্তৰ, ইঞ্জিনিয়াৰ বা IAS হ'বৰ কাৰণে বোলে ছুপাৰ 40 বুলি এটা বস্তু বনাইছে, স্কুল বনাইছে। ইয়াত আছে নেকি আপোনালোকৰ ইয়াত? ইয়াত কিমানটা ল'ৰাই ছুপাৰ 40 নাম লগাব পাৰিলে? কিমান ল'ৰা? কিমানে ডাক্তৰ হ'ল? চাচাৰ স্কুলত পঢ়ি কিমান ডাক্তৰ হ'ল? হ'ল নেকি ইয়াৰ চৰ অঞ্চলৰ? ক'ত হৈছে এখন? ক'ত হৈছে? তাৰমানে চাচাই ধুবুৰীৰ পৰা ভোট লয় আৰু হস্পিটেল বনাই ক'ত? বুজায়। ধুবুৰীৰ পৰা ভোট লয়, টমটম বিলাই ক'ত? বুজায়। চাচাই ধুবুৰীৰ পৰা ভোট লয় আৰু ছুপাৰ 40 ক'ত বনাই? বুজায়। হয়নে? আৰু কথা জানে নাই? চাচাই অকল বিলোৱা নহয়, আচলটো লয়হে। চাচাই মেইন বস্তু লয়হে, জানে নাই আপোনালোকে? কি লৈছে?